নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা অন্য কিছুমান গুৰুত্বপূৰ্ণ বাক্য আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা কওঁ যে বেছি আশা নকৰিবা বা কেতিয়াবা আমি কওঁ মোৰ টকাখিনি ঘূৰাই দিবা বা কেতিয়াবা আমি ক'ব লগা হয় যে মোক খং নকৰিবা অন্য কেতিয়াবা আমি ক'ব লগা হয় যে তোমাৰ মতামত কি বা কেতিয়াবা আমি কওঁ তেওঁ কি কয় কোনেও বুজি নাপায় ঠিক তেনেধৰণে আমি কেতিয়াবা কওঁ যে মই ঔষধ খাই আছোঁ বা মই ঔষধ খাই আছোঁ এনেধৰণে ক'ব লগা হয় বা কেতিয়াবা আমি কওঁ যে তোমাৰ উদ্দেশ্যৰ ভুল ব্যাখ্যা কৰিলে এনেধৰণৰ বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয় এই বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় বা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যটো ইংৰাজীত ক'ম তাৰ বিষয়ে জানিবলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত গতিকে ডে টু ডে লাইফৰ লগতে স্পোকেন ইংলিছৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে এক ছেকেণ্ডো স্কিপ নকৰাকৈ ভিডিঅ'টোত যিকেইটা চেণ্টেন্স ইনক্লুড কৰিছোঁ ইয়াৰ প্ৰত্যেকটো চেণ্টেন্সৰ বিষয়ে জানি ল'বলৈ যত্ন কৰক আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আপোনালোকে বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক আৰু শ্বেয়াৰ নকৰে আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন থাকে দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনবোৰৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি আপোনালোকে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ মোৰ সৈতে শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব অন্যথা আপোনালোকে ডাইৰেক্টলি এই নাম্বাৰটোত মোৰ সৈতে যোগাযোগ কৰিব পাৰে চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল এলাৰ্ম বাজি আছিল এনেধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় বা কেতিয়াবা আমি কওঁ যে এলাৰ্ম বাজি আছে বা বাজি আছিল আমি প্ৰেজেণ্টতো ক'ব পাৰোঁ পাষ্টতো ক'ব পাৰোঁ চ' এনেধৰণৰ বাক্য যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব লাগিব যদি আমি বাক্যটোৰ দ্বাৰা ক'ব লগা হয় যে এলাৰ্ম বাজি আছিল মানে পাষ্ট কণ্টিনিউৱাছ তেতিয়া আমি বাক্যটো ক'ব লাগিব দ্য এলাৰ্ম ৱাজ গোয়িং অফ এনেধৰণে আমি বাক্যটো ক'ব লাগিব দ্য এলাৰ্ম ৱাজ গোয়িং অফ মানে হ'ল এলাৰ্ম বাজি থকা বুজায় চ' এনেধৰণে যেতিয়া আমি এলাৰ্ম বাজি আছিল বুলি ক'ম তেতিয়া আমি বাক্যটো ক'ম দ্য এলাৰ্ম ৱাজ গোয়িং অফ যদি বাজি আছে বুলি কওঁ প্ৰেজেণ্টত কওঁ তেতিয়া আমি ক'ব লাগিব দ্য এলাৰ্ম ইজ গোয়িং অফ এনেধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে নেক্সট চেণ্টেন্সটো চাওক নেক্সট চেণ্টেন্সটো কি কৈছে তাই তোমাৰ উদ্দেশ্যৰ ভুল ব্যাখ্যা কৰিলে এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ তাই তোমাৰ উদ্দেশ্যৰ অপব্যাখ্যা কৰিলে বা ভুল ব্যাখ্যা কৰিলে কাৰোবাক ৰং ইনফৰমেশ্যন দিলে ভুলকৈ ক'লে এনেধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ চি মিছ ইণ্টাৰপ্টেড ইয়ৰ ইণ্টেনশ্যনছ এই বাক্যটো চাওক কি ক'লে চি তাই মিছ ইণ্টাৰপ্টেড মানে হ'ল অপব্যাখ্যা কৰা বা ভুল ব্যাখ্যা কৰা মিছ ইণ্টাৰপ্টেড কি কৰিলে ইয়ৰ ইণ্টেনশ্যন তোমাৰ উদ্দেশ্যটোৰ তাই অপব্যাখ্যা কৰিলে বা ভুল ব্যাখ্যা কৰিলে এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত অপব্যাখ্যাৰ বাবে মিছ ইণ্টাৰপ্টেড ৱৰ্ডটো ব্যৱহাৰ কৰিলোঁ ঠিক আছে নেক্সট চেণ্টেন্সটো চাওক নেক্সট চেণ্টেন্সটো কি কৈছে সি তাৰ পৰীক্ষাৰ বাবে পঢ়ি ৰাতিটো সাৰে থাকিল এনেধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ আমি কেতিয়াবা কওঁ যে সি গোটেই ৰাতিটো পঢ়িলে সাৰে থাকিলে বা আমি কেতিয়াবা সেই বাক্যটোকে এনেধৰণে কওঁ সি পৰীক্ষাৰ বাবে পঢ়ি ৰাতিটো সাৰে থাকিলে এনেধৰণে আমি আমাৰ ডে টু ডে লাইফত কিছুমান বাক্য কৈ থাকোঁ এই বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় এই বাক্যটো যেতিয়া ইংৰাজীত ক'বলৈ যাওঁ তেনে ক্ষেত্ৰত আমি কেনেদৰে বাক্যটো ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে হি ষ্টেড আপ অল নাইট এই বাক্যটোৰ অৰ্থ হ'ল সি গোটেই ৰাতিটো সাৰে থাকিল ষ্টাডিং ফৰ হিজ এক্সাম আমাৰ কমপ্লিট চেণ্টেন্সটো হ'ল হি ষ্টেড আপ অল নাইট ষ্টাডিং ফৰ হিজ এক্সাম সি এক্সামৰ বাবে পঢ়ি গোটেই ৰাতিটো সাৰে থাকিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ হি ষ্টেড আপ অল নাইট ষ্টাডিং ফৰ এক্সাম ঠিক আছে নেক্সট চেণ্টেন্সটো চাওক নেক্সট চেণ্টেন্সে কি কৈছে তেওঁলোকক অংশগ্ৰহণ কৰিব দিয়ক এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ বা কেতিয়াবা আমি কওঁ যে তেওঁলোকক বাহিৰলৈ যাব দিয়ক এনেধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হ'ল এলাউ টু চ' এলাউ টু এইটো ইম্পাৰেটিভ চেণ্টেন্স আমি বাক্যটোত কৈছে কি তেওঁলোকক অংশগ্ৰহণ কৰিব দিয়ক এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ এলাউ দেম টু পাৰ্টিচিপেট তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়ক অনুমতি দিয়ক বুলি কওঁতে আমি এলাউ টু ব্যৱহাৰ কৰিব পাৰোঁ আৰু অংশগ্ৰহণৰ কাৰণে আমি পাৰ্টিচিপেট ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ চ' আমি বাক্যটো ক'লোঁ এলাউ দেম টু পাৰ্টিচিপেট ঠিক আছে নেক্সট চেণ্টেন্সটো চাওক নেক্সট চেণ্টেন্সটো কি কৈছে
তুমি মোৰ দিনটো বনাই দিলা আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য কওঁ তুমি আজি মোৰ দিনটো বনাই দিলা তুমি আজি মোৰ দিনটো ভাল কৰি দিলা এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰৰ কাৰণে আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰোঁ আৰু এই ফ্ৰেজটো বিভিন্ন কনভাৰচেশ্যনৰ মাজত ব্যৱহাৰ হোৱা শুনিবলৈ পোৱা যায় তুমি মোৰ দিনটো বনাই দিলা বা তুমি মোৰ দিনটো আজি ঠিক কৰি দিলা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইউ মেড মাই ডে তুমি মোৰ দিনটো বনাই দিলা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ ইউ মেড মাই ডে ঠিক আছে নেক্সট চেণ্টেন্সটো চাওক নেক্সট চেণ্টেন্সটো কি কৈছে মোৰ পৰা আঁতৰাই ৰাখক বা মোৰ পৰা আঁতৰাই ৰাখা এনে ধৰণে যিবোৰ বাক্য কওঁ ধৰক আপুনি মোৰ ওচৰলৈ কিবা এটা লৈ আহিছে মই আপোনাক কৈছোঁ যে এইটো মোৰ ওচৰৰ পৰা আঁতৰাই ৰাখা মোৰ পৰা আঁতৰাই ৰাখা বা ৰাখক এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেতিয়া আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ মোৰ পৰা আঁতৰাই ৰাখক বুলি কওঁতে আমি এটা ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হ'ল কিপ এইটো আঁতৰাই ৰাখক বুলি কওঁতে আমি এটা ছাবজেক্ট ল'ব লাগিব কিপ ইট এৱে ফ্ৰম মি কিপ ইট এৱে ফ্ৰম মি এইটো মোৰ পৰা আঁতৰাই ৰাখকৰ বাবে আমি এৱে ৱৰ্ডটো ব্যৱহাৰ কৰিলোঁ চ' আমি বাক্যটো ক'লোঁ কিপ ইট এৱে ফ্ৰম মি মোৰ পৰা এইটো আঁতৰাই ৰাখক ঠিক আছে নেক্সট চেণ্টেন্স চাওক নেক্সট চেণ্টেন্সটো কি কৈছে সি ঔষধ খাই আছে এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ আমি ধৰক কেতিয়াবা কাৰোবাক সোধোঁ যে আমুক ল'ৰাজনৰ বেমাৰ হৈছিলে ভাল হৈছেনে তেতিয়া আপুনি কৈছে সি মেডিচিন লৈ আছে বা সি মেডিচিন খাই আছে এনেধৰণে যিবোৰ বাক্য কওঁ সি মেডিচিন লৈ আছে খাই আছে এনেধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ হি ইজ অন মেডিকেশ্যন সি মানে মেডিচিন লৈ আছে বা মেডিচিন খাই আছে তাৰ বেমাৰ যিটো বেমাৰ হৈছিলে সেই বেমাৰটোৰ মেডিচিন খাই আছে বা ঔষধ লৈ আছে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব হি ইজ অন মেডিকেশ্যন ঠিক আছে নেক্সট চেণ্টেন্সটো চাওক নেক্সট চেণ্টেন্সটো কি কৈছে তোমাৰ মতামত কি এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ কেতিয়াবা আমি কওঁ কিবা এটা পইণ্টৰ ওপৰত কথা পাতি আছোঁ বা কিবা এটা টপিকৰ ওপৰত কথা পাতি আছোঁ তেতিয়া আমি এজনে অন্যজনক সোধোঁ তোমাৰ মতামত কি বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ হোৱাটছ ইয়ৰ টেক বা হোৱাট ইজ ইয়ৰ টেক তোমাৰ মতামত কি বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ হোৱাট ইজ ইয়ৰ টেক বা হোৱাটছ ইয়ৰ টেক ঠিক আছে নেক্সট চেণ্টেন্সটো চাওক নেক্সট চেণ্টেন্সটো কি কৈছে তেওঁ কি কয় কোনেও বুজি নাপায় এই বাক্যটো চাওক কি কৈছে তেওঁ কি কয় কোনেও বুজি নাপায় এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ যে তেওঁ কি কয় তেওঁ কি বুজায় কোনেও বুজি নাপায় এনেধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কি ক'ম আমি কোনেও বুজি নাপায় এইটো ক'বলৈ যাওঁতে আমি প্ৰথমতে ক'ব লাগিব no one understands কোনেও বুজি নাপায় তেওঁ কি কয় বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব what he says আমাৰ কমপ্লিট চেণ্টেন্সটো হ'ল no one understands what he says কোনেও বুজি নাপায় তেওঁ কি কয় আমাৰ কমপ্লিট চেণ্টেন্সটো হ'ল no one understands what he says ঠিক আছে নেক্সট চেণ্টেন্সটো চাওক নেক্সট চেণ্টেন্সটো কি কৈছে মোক খং নকৰিবা এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা ক'ব লগা হয় মোক খং নকৰিবা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ ডোণ্ট মেড এট মি মোক খং নকৰিবা এইটো এটা ইনফৰ্মেল কনভাৰচেশ্যন আমি কেজুৱেল কনভাৰচেশ্যনৰ কাৰণে এইটো ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু আপুনি যেতিয়া ফৰ্মেলি ক'ৰবাত কিবা এটা লিখিব যায় বা কাৰোবাক কিবা এটা ক'ব যায় তেনেকুৱা ক্ষেত্ৰত এই বাক্যটো ব্যৱহাৰ নকৰিব চ' আমাৰ বাক্যটো হ'ল মোক খং নকৰিবা ডোণ্ট মেড এট মি মোক খং নকৰিবা ঠিক আছে নেক্সট চেণ্টেন্স চাওক নেক্সট চেণ্টেন্স কি কৈছে বেছি আশা নকৰিবা এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ বেছি আশা নকৰিবা বুলি কওঁতে আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ ডোণ্ট গেট ইয়ৰ হোপছ আপ মানে বেছি আশা নকৰিবা বুলি কওঁতে আমি এই ফ্ৰেজটো ব্যৱহাৰ কৰিলোঁ আমি বাক্যটো ক'লোঁ ডোণ্ট গেট ইয়ৰ হোপছ আপ মানে তোমাৰ আশাবোৰ বেছি ওপৰত নাৰাখিবা মানে ইয়াৰ অৰ্থ হ'ল তুমি বেছি আশা নকৰিবা এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ ডোণ্ট গেট ইয়ৰ হোপছ আপ ঠিক আছে এতিয়া চাওঁ আমি লাষ্ট চেণ্টেন্সটো কি কৈছে মোৰ টকাখিনি মই ঘূৰাই বিচাৰোঁ এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ চ' আমি কেতিয়াবা কওঁ যে মই মোৰ টকাখিনি ঘূৰাই বিচাৰোঁ মই মোৰ কিতাপখন ঘূৰাই বিচাৰোঁ এনেধৰণে যিবোৰ বাক্য কওঁ এনেধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ আই ৱান্ট মাই মানি বেক মই মোৰ টকাখিনি ঘূৰাই বিচাৰোঁ বুলি কওঁতে আমি বাক্যটো ক'লোঁ আই ৱান্ট মাই মানি বেক এনেধৰণে আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য ব্যৱহাৰ কৰিব পাৰোঁ আৰু এনেধৰণৰ বাক্যবোৰ যদি আপুনি আপোনাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় মই এই ভিডিঅ'টোত যেনেধৰণে আপোনালোকক চেণ্টেন্সখিনি দেখাই দিলোঁ এনেধৰণে ব্যৱহাৰ কৰিব পাৰিব আশা কৰোঁ এই ভিডিঅ'টোত ইনক্লুড হোৱা বাক্যবোৰ আপোনালোকে নিশ্চয় ভাল পালে আৰু এই ভিডিঅ'টোৰ পৰা
কিছুমান নতুন নতুন বাক্য নিশ্চয় শিকিব পাৰিলে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইস ডে